এয়া ফ্ৰাই মাছ, এয়া হৈছে চিকেন, এয়া হৈছে হাঁহ, এয়া হৈছে আপোনাৰ পৰ্ক, এয়া দালি কচু দি আৰু টেঙা দি, এয়া হৈছে তিল আৰু নৰসিংহ এনেকৈ চাটনি, তাৰপিছত এয়া কচু পিটিকা দেই পাতত দিয়া, তাৰপিছত এয়া আচাৰ, এয়া হৈছে ভোট জলকীয়া, এয়াও চাটনি, এয়া নিমখ জলকীয়া পানী চব আছে। আমি অঙঠা মইনা কলিতা, আমি অঙঠা। আজি আমাৰ ঘৰত দাদা বৌ বঢ়িয়া সুন্দৰকে আহক অকণমান মৰম তেনে বৌৰ কাৰণে। এয়া হৈছে ৰাইজৰ মৰম। মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়ৰ আমাৰ গায়ক গৌৰীশংকৰ বৰুৱা আৰু গায়ত্ৰী বৰুৱা বৌৰ ঘৰত, আৰু তেওঁলোকৰ ঘৰৰ কাষৰে এয়া দুগৰাকী তেখেতসকলে মই অহা গম পাই পেলাই এয়া অকণমান মৰম যাচিবলৈ আহিছে। ধন্যবাদ দেই। এয়া তেওঁলোকৰ ঘৰত বহি প্ৰথমতে চাহ খালোঁ, আৰু কাষৰ সেয়া মানুহ আহিলে খবৰ ল'বলৈ, গতিকে আমি বিশেষ কাম এটাৰ কাৰণে গৈছিলোঁ আৰু তেওঁলোকৰ ঘৰতে বহি চাহ খালোঁ। তাৰ পৰা আমি ওলাম, তাত বেছি দেৰি নকৰোঁ, কিন্তু তেওঁলোকে ইমান জোৰ কৰিছে গতিকে অলপ সময়তো থাকি। এয়া গৌৰীদাৰ ষ্টুডিঅ', তেখেতে ঘৰতে ষ্টুডিঅ'টো বনাই লৈছে। আগতে বোলে টাউনত আছিলে, এতিয়া নতুনকৈ জেগাটোলৈ তেওঁলোক শ্বিফ্ট হৈছে কণমানিজনী স্কুলৰ কাৰণে, আৰু ঘৰতে ষ্টুডিঅ'টো বনাই লৈছে, ইমান সুন্দৰকৈ বনাই লৈছে। গতিকে তেওঁ এতিয়া আমাক অকণমান গান শুনাব। মোৰ এটা ইউটিউব চেনেল আছে গৌৰীশংকৰ বৰুৱা, তাত গৈ পেলাই শুনিব পাৰিব। মই অকণমান গুণগুণাই আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই, মৰমৰ বাগিচাত জান মইনা গোলাপ ফুলে খুৱাই। আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই, মৰমৰ বাগিচাত জান মইনা গোলাপ ফুলে খুৱাই। আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই, মৰমৰ বাগিচাত জান মইনা গোলাপ ফুলে খুৱাই। দেহি দেহি ঐ কি মৰম লগালা, দেহি দেহি ঐ আহুদি খুৱালা, দেহি দেহি ঐ পঢ়িব নোৱাৰো, দেহি দেহি ঐ বুজাব নোৱাৰো, দেহি দেহি ঐ পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা। অকণমান ঘূৰি ঘূৰি আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই, মৰমৰ বাগিচাত জান মইনা গোলাপ ফুলে খুৱাই। আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই। ধুনীয়া, থেংক ইউ, থেংক ইউ। গান গাই হৈ গ'ল, তাৰপিছত এতিয়া চলিছে খোৱা বোৱা। আমি আচলতে নাখাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু বৌয়ে আমি গম নোপোৱাকৈ আগতেই ৰুটি আৰু পাৰাঠা, চব্জি, চাটনি এইবোৰ বনাই থৈছে। আমি খাবই লাগিব, খুব জোৰ কৰিলে। আচলতে তেওঁলোকে ভাত খুৱাম বুলিয়ে ভাবিছিলে, আমি ভাত নাখাওঁ বুলি কৈছিলোঁ, আৰু বৌয়ে সেইকাৰণে মনে মনে এয়া বনাই থৈছে আৰু কৈছে যে এয়া খাবই লাগিব। আচলতে এই বস্তুটোৰ প্ৰতি মোৰ বিৰাট এটা হাবিয়াস আছিলে। মই মানে যেতিয়া অনুষ্ঠানবিলাকলৈ মাতে ন, মইতো নাজানো, কিন্তু মই বেলেগৰ মূৰত যে এনেকৈ মাৰা দেখোঁ, মই এওঁক কওঁ কেতিয়াবা কেতিয়াবা, এনেকুৱা ইমান ভাল লাগে। মাই গড, কেনেকুৱা ধুনীয়া লাগিছে। আচলতে ৰজা মহাৰজাসকলে সন্মানেৰে পিন্ধিছিল, আৰু সেই সকলকো সেৱা জনাইছোঁ দেই।
এতিয়া আমি যাবৰে হ'ল। গতিকে আমি ওলাই আহিলোঁ, সকলোৰে পৰা বিদায় মাগিলোঁ। আৰু এয়া যে দেখিছে, এয়া তেওঁলোকৰ ঘৰৰ মালিক। গতিকে ওচৰৰ মানুহ সকলো আহিলে আৰু এয়া ফটো ছেশ্যন চলিলে। যিহেতু ফটো মেইন, গতিকে ফটো মাৰিবই লাগিব। আৰু মই কিন্তু মূৰত মৰাখন খোলা নাই দেই। ডিব্ৰুগড়ৰ পৰা পোনছাতে আহি পালোঁ শিৱসাগৰ নাজিৰা। আৰু নাজিৰা এয়া পূৰবী বাইদেউহঁতৰ ঘৰত। আৰু ইয়াতো সম্বৰ্ধনা অনুষ্ঠান। এয়া হৈছে আতাচুৰ এজন সম্পাদক। গতিকে তেওঁ আহি এয়া সম্বৰ্ধনা জনালে আৰু বেহৰবাৰীৰ কথা ক'লে। তাৰপিছতেই পোনছাতে এয়া গৈ পালোঁগৈ ডাইনিং টেবুল, মানে পূৰবী বাইদেউহঁতৰ ঘৰৰ ডাইনিং টেবুল। আৰু ডাইনিং টেবুলত এয়া বহি চবেই খাবলৈ আৰম্ভ কৰিলোঁ। যিহেতু আমাৰ মন্দিৰত চাকি দিয়া হৈ গ'ল, এতিয়া আমি এয়া ভাত খাবলৈ লৈছোঁ। আৰু ভাতৰ লগত এয়া কি কি আছে চাওক। এয়া ফ্ৰাই মাছ, এয়া হৈছে চিকেন, এয়া হৈছে হাঁহ, এয়া হৈছে আপোনাৰ পৰ্ক, এয়া দালি কচু দি আৰু টেঙা দি, এয়া হৈছে তিল আৰু নৰসিংহ এনেকৈ চাটনি। তাৰপিছত এয়া কচু পিটিকা দেই, পাতত দিয়া। তাৰপিছত এয়া আচাৰ, এয়া হৈছে ভোট জলকীয়া, এয়াও চাটনি, নিমখ জলকীয়া পানী চব আছে। ৰ'ব দেই, আপোনালোকক আৰু এটা বস্তু আজি দেখুৱাম। আচলতে এনেকুৱা এটা বস্তু মানে আপোনালোক সকলোৰে ঘৰত আছে জানো মই, বা মোৰ ঘৰতো আছে, ময়ো ভাল পাওঁ, আপোনালোকেও ভাল পায়। আৰু সেই বস্তুটো ভাল নোপোৱা মানুহ কোনোৱেই নাই। আৰু সেই বস্তুটোৱে হৈছে ফুল। আমি আচলতে ফুলৰ বাগিচা পাতোঁ, বা ফুল আমি ঘৰৰ সন্মুখত, মানে এনেকুৱা য'ত মাটি আছে আমি তেনেকুৱা জেগাত লগাওঁ। কিন্তু মই দেখিলোঁ নাজিৰাৰ পূৰবী বাইদেউহঁতৰ ঘৰত, মানে ফাৰ্ষ্ট ফ্ল'ৰত যিখিনি বেলকনি, ডাঙৰ এটা বেলকনি আছে, য'ত নেকি মানে চোফা থৈ ড্ৰয়িং ৰুমো বনাব পাৰি, তেনেকুৱা এটা জেগাত তেওঁলোকে গোটেই ফ্ল'ৰখনত মানে ফুলনি বাগিচা পাতি দিলে। আৰু ইয়াত ভেৰাইটি ধৰণৰ ফুল আছে, প্লেণ্ট আছে, ফুল আছে, মানে ছিজন ৱাইজো আছে, বা আপোনাৰ 12 মাহেই ফুলি থকা ফুলো আছে। মানে ইয়াতে আপুনি কি নাই, ইমান ভাল লাগিলে। আৰু এইজোপা যে দেখিছে, এইজোপাক আমি সচৰাচৰ কাগজ ফুল বুলিয়েই কওঁ। আৰু সঁচাকৈ বহুত ভাল লাগিছে। আৰু বিশেষকৈ পূৰবী বাইদেউহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। অহাৰ সময়ত অৱশ্যে মোক ফুল দুজোপাও গিফ্ট কৰিলে দেই, প্লেণ্ট দুজোপা দিছে বৌগৰাকীয়ে। আৰু ভাল লাগিছে, ধন্যবাদ থাকিলে। ইমান সুন্দৰকৈ আমাক খোৱালে, আৰু কি ক'ম, মানে ক'বলৈ ভাষা নাই। আৰু মই এটা কথাই কওঁ, মই য'তেই যাওঁ মই প্ৰথম চাওঁ যে মানুহ ঘৰত ফুল আছেনে নাই। মানে মই ফুল বিৰাট ভাল পাওঁ। ফুল আচলতে ভাল নোপোৱা মানুহ কোনোৱেই নাই, সকলোৱে ভাল পায়। সেইকাৰণে মই আপোনালোককো দেখালোঁ যে চাওকচোন, ইমান ধুনীয়াকৈ ফুলৰ বাগিচা পাতিছে, তাকো টাইলছৰ ওপৰত, মানে বাৰান্দাত। ৰাতিটো আমি কোঁৱৰপুৰত থাকিলোঁ ভাইটি ঋতুপ্ৰিয়মৰ ঘৰত। আৰু ৰাতিপুৱা মাকে বনাই দিয়া লুচি আৰু চাহ খাই আমি ইয়াত যাবলৈ ওলালোঁ। আৰু পোনছাতে আহি আমি পালোঁহি যোৰহাট ভাইটি সঞ্জীৱৰ ঘৰত। এই দুদিনীয়া যাত্ৰাত আপোনালোকে যে মোক সহযোগিতা কৰিলে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া চাওক, আমি এতিয়া দুপৰীয়া সাঁজটো সঞ্জীৱৰ ঘৰত খাম, মানে খাবলৈ লৈছোঁ। আৰু সি মই যোৱা গম পাই সি নিজ হাতেৰে চিকেন বনালে, এয়া সৰু মাছ বনাইছে, পটল বনাইছে, কিবা কিবি বনাইছে। আৰু সি হৈছে এটা সৰু সুৰা মাষ্টাৰ চেফ, বহুত ধুনীয়া ৰান্ধে সি। আৰু সি কৈছে যে তই আহিবি, মই নবনামনে। মানে সিহঁতৰ ঘৰখনে মোক নিজৰ ছোৱালী বুলি ভাবে, খুব মৰম কৰে। এয়া সঞ্জীৱৰ মা, মোৰ মাৰ লেখীয়া। আৰু তেওঁলোকৰ ঘৰখনত গৈ সঁচাকৈয়ে ভাল লাগে। আৰু সি মোক বাৰে বাৰে আহি সুধি আছে, সি কেনেকুৱা হৈছে, কিবা লাগিব নেকি। বাৰু যি নহওক, খাবলৈ বহুত ধুনীয়া হৈছে, সি বৰ ধুনীয়া ৰান্ধে। গতিকে আমি সকলোৱে মিলি জুলি খালোঁ। আৰু খোৱাৰ পিছত যিহেতু আমি গুৱাহাটীলৈ আহিব লাগিব, গতিকে তাতেই খোৱা বোৱা কৰি আমি এতিয়া গুৱাহাটী যাত্ৰা কৰিম। আৰু আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। এই দুদিনীয়া মোৰ ভ্ৰমণত আপোনালোকে যে মোৰ ভিডিঅ'সমূহ চাই মোক সহযোগিতা কৰিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এতিয়াও যদি আপোনালোক কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। তাৰ লগতে সেই ঘণ্টাটো বজাব দেই, তেতিয়াহে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাব আৰু মোৰ ভিডিঅ'সমূহ চাব পাৰিব। আকৌ আহিম।